হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। কাইলৈ যিহেতু তোমালোকৰ হাই ছেকেণ্ডেৰী ইংলিছ পৰীক্ষাৰ পৰা আৰম্ভ হ'ব ক্লাছ 12ৰ ফাইনেল, আৰু ইংলিছৰ ছাবজেক্টটোৰ প্ৰতি মই বহুতখিনি গাইডেঞ্চ বনাই আছোঁ। আৰু আজি এই ভিডিঅ'টোত মই জনাম যে ইংলিছ যিখন পেপাৰ, সেই পেপাৰখন তোমালোকে কেনেকৈ লিখিব লাগে, কোনখিনি প্ৰশ্ন আগত লিখিব লাগে। কাৰণ ষ্টাৰ্টিঙতে কম্প'জিশ্যন পাৰ্টখিনি আহি যাব, যেনেকৈ তোমালোকৰ ৰিডিং কম্প্ৰেহেনশ্যন বা লেটাৰ, সেইখিনি আগত লিখি দিবা নে এক নম্বৰীয়াখিনি লিখিবা, কেনেকৈ লিখিবা। মই যোৱা বছৰ পেপাৰখন চাইছোঁ আৰু সেই হিচাপত মই তোমালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাবা। মই এজন দাদা হিচাপে তোমালোকক কিছুমান কথা ক'বলৈ গৈ আছোঁ, কিন্তু ষ্টাৰ্টিঙতে এটা ৰিকুৱেষ্ট কৰিছোঁ, যোনসকলে ভিডিঅ' চাই আছে এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াচোন। মানে 100K অতি সোনকালে হ'বলৈ গৈ আছে, আৰু মই সকলোকে অনুৰোধ জনাইছোঁ তোমালোকো তাৰ এটা পাৰ্ট হোৱা। যিমানখিনি ছাবস্ক্ৰাইবাৰ বাঢ়ে, মই এতিয়া কিমান বাঢ়িছে জানানে? 11:15 হৈছে। তো এই সময়খিনিত মই এটা ভিডিঅ' বনাই আছোঁ। মোৰ আজি অফিচৰ পৰা আহি কিমান কষ্ট কৰি আছোঁ মানে পৰীক্ষাৰ কাৰণে। ভিডিঅ'টো পিছত পাবা, কিন্তু এই ৰাতি বনাই আছোঁ। গতিকে অলপ মোৰ কষ্টখিনি মূল্য দিলে মোৰো ভাল লাগে মানে। যোৱা বছৰ কি আহিছিলে, মই পোনপ্ৰথমে মই তোমালোকক কৈ দিওঁ। গ্ৰামাৰ পাৰ্ট, কিছুমানৰ গ্ৰামাৰৰ কুৱেশ্যন আহে। ষ্টাৰ্টিঙতে কম্প'জিশ্যনখিনি আহিব, তাৰপিছত গ্ৰামাৰখিনি আহিব, তাৰপিছত প্ৰ'জ, পয়েট্ৰি এইবিলাক কুৱেশ্যন আহে। তো তোমালোকে কেনেকৈ লিখিবা, ঠিক আছে? প্ৰথম কথা, তোমালোকে চিৰিয়েলি নিলিখিলেও হ'ব। চিৰিয়েলি নিলিখিলেও তোমালোকৰ মাৰ্কছ দিবই। যদি তোমাৰ এনচাৰটো যেতিয়ালৈকে ভুল নহয় তেতিয়াহে মাৰ্কছ কাটিব। তোমাৰ যদি এনচাৰ শুদ্ধ হয়, তুমি 1 নম্বৰ লিখি 5 নম্বৰৰ প্ৰশ্নটো লিখা একো কথা নাই, মাৰ্কছ দিবই। তো কেনেকৈ লিখিবা, ঠিক আছে? ষ্টাৰ্টিঙত তুমি কি কৰিবা, কম্প'জিশ্যনখিনি লিখিব নালাগে। যিখিনি লিখা বস্তু ন, লাইক এপ্লিকেশ্যন বা তোমাৰ ৰিডিং কম্প্ৰেহেনশ্যন, সেইখিনি নালাগে। তো ষ্টাৰ্টিঙত তুমি গ্ৰামাৰ পাৰ্টখিনিৰ পৰা আৰম্ভ কৰিবা। যেনেকৈ নেৰেশ্যন আহিছিলে যোৱা বছৰ, ভইচ, কাৰেক্ট টেন্স, প্ৰিপ'জিশ্যন, ৰিৰাইট দ্য চেণ্টেন্স, এই গোটেইখিনিৰ পৰা টোটেল 20 নম্বৰ আহিছিলে, 20 মাৰ্কছ। আৰু এই 20 মাৰ্কছ তুমি 15 মিনিটত লিখি শেষ কৰি দিবা, ঠিক আছে? বেছি দীঘলীয়া বস্তু নহয় এইবিলাক লিখাত। তো 15 মিনিট সময় আমি এইখিনি ল'ম। তাৰপিছত আমি কি কৰিম, তাৰপিছত যোৱা বছৰ পেপাৰখন হিচাপত মই কৈ আছোঁ। যেনেকৈ তোমাৰ পয়েট্ৰি আহিছিলে 4 নম্বৰৰ, সেইটো 5 মিনিটত লিখিলোঁ ধৰা। তাৰপিছত 2 মাৰ্কৰ কুৱেশ্যন আহিছিলে 3টা, সেইটো 10 মিনিটত লিখিলোঁ। তাৰপিছত 1 নম্বৰৰ কুৱেশ্যন 5টা আহে, সেইটো 10 মিনিটত ধৰা লিখিলোঁ। 2 নম্বৰৰ কুৱেশ্যন আকৌ 5টা আহিছিলে, সেইটো 20 মিনিট। তাৰপিছত এনেকৈ লিখি গৈ আছোঁ মই ধুনীয়াকৈ। এটা আন্দাজত কৈ আছোঁ, মই কোৱা মতে যে লিখিব লাগিব সেনেকুৱা কোনো কথা নাই। কাৰোবাৰ কম বেছ হ'ব পাৰে, কিন্তু মই এটা আন্দাজত কথাখিনি মানে এনেকুৱা টাৰ্গেট কৰিবা মানে। তাৰপিছত লাষ্টত এনেকৈ লিখিবা, প্ৰথম গ্ৰামাৰখিনি, তাৰপিছত প্ৰ'জ, পয়েট্ৰি কুৱেশ্যনখিনি লিখি আহিলা। তাৰপিছত ভিষ্টাছৰ পৰা বা বাকী 5 নম্বৰীয়া এটা প্ৰশ্ন আহে আৰু এটা 7 নম্বৰীয়া প্ৰশ্ন আহে। তো তাৰপিছত তুমি 5 নম্বৰীয়া প্ৰশ্নটো লিখিবা 10 মিনিটত, আৰু 7 নম্বৰীয়া প্ৰশ্নটো 10 মিনিটত লিখিবা। হৈ গ'ল? তো তেনেকৈ তোমাৰ এইখিনি কমপ্লিট হ'ব। তাৰপিছত কি কৰিবা, এইখিনি লিখা হোৱাৰ পিছত লাষ্টত আমি কি কৰিম, আমি যে ষ্টাৰ্টিঙত এৰি থৈ আহিছিলোঁ লিখা পাৰ্টটোৰ পৰা, সেইখিনি আমি লাষ্টত কৰিম। কেনেকৈ কৰিম, প্ৰথম ৰিডিং কম্প্ৰেহেনশ্যন 10 নম্বৰৰ প্ৰশ্ন আহে, সেইটো আমি কৰোঁতে 15 মিনিট সময় লাগিব, কাৰণ সেইটো চাই বাচিব লাগিব। তাৰপিছত আমি লিখিম পোষ্টাৰ বা ন'টিছ, যিকোনো এটা, তুমি যোনটো লিখা, সেইটো 5 নম্বৰৰ প্ৰশ্ন হয়, সেইটো আমি 10 মিনিটত লিখি শেষ কৰিম। তাৰপিছত ৰিপৰ্ট ৰাইটিং এটা আহে, সেইটো 10 নম্বৰৰ, সেইটো লিখিম আমি 10 মিনিটত। আৰু লাষ্টত জব এপ্লিকেশ্যন আহে, সেইটো আমি 15 মিনিটত লিখিম। কাৰণ কিয়, এপ্লিকেশ্যনখনো লিখিব লাগিব আৰু বায়'ডাটাখনো লিখিব লাগিব। আৰু মই ইংলিছৰ যিমানখিনি গ্ৰামাৰ মানে এইখিনি পাৰ্ট হয় ন, তোমাৰ এডভাৰটাইজমেণ্ট, ন'টিছ বা ৰিপৰ্ট, জব এপ্লিকেশ্যন, লেটাৰ ৰাইটিং, এই গোটেইখিনি মই ইংলিছৰ ৰাইটিং ছেকশ্যনৰ পাৰ্টখিনি মই তোমালোকক পঢ়োৱা আছে আমাৰ ইউটিউব চেনেলতে। 2দিনমান আগৰ ভিডিঅ', মানে 1 মাহমান আগৰ ভিডিঅ' তুমি তলত গৈ চাবা, সেইখিনি তোমালোকে পাই যাবা। আৰু এই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিলোঁ শেষৰ সময়ত, যাতে তোমালোকে এটা আইডিয়া পাই যোৱা কেনেকৈ চিৰিয়েলি লিখিব লাগে। ভিডিঅ'টো যদি ভাল লাগিল, চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি গুচি যাবা।